এই পৃথিৱীত সুসন্তানৰ দৰে কোনো সম্পত্তিয়েই নাই, লোভৰ দৰে কোনো বেমাৰেই নাই, ভাল চৰিত্ৰৰ দৰে কোনো অলংকাৰেই নাই, আৰু সন্তুষ্ট থকাৰ দৰে কোনো সুখেই নাই জীৱনত। কিছুমান তেজমঙহৰ সম্পৰ্ক থকা আত্মীয় স্বজন আৰু শত্ৰুৰ মাজত কোনো পাৰ্থক্য নাথাকে। সন্মুখত মিঠা মিঠা মাত দিয়ে আৰু কামবোৰ কিন্তু শত্ৰুৰ দৰে কৰে। এজন ব্যক্তি বা এজন মানুহক তেতিয়াহে ভাল বুলি কয় যেতিয়া তোমাক তেওঁৰ ইচ্ছামতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ লগত থকা সেই ব্যক্তিজনৰ বিশ্বাস ভাঙিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়। কিছু অভিনয় আৰু কিছুমান কথাই যথেষ্ট। আপোনাক প্ৰয়োজন আছে বাবে আপোনাৰ লগত সম্পৰ্ক আছে। প্ৰয়োজন শেষ, সম্পৰ্কও শেষ। টকা আছে বাবে সন্মানো আছে। টকা নাই কাৰো, গুৰুত্বও নাই। স্বাৰ্থ আছে বাবে কাষত আছে। স্বাৰ্থ শেষ হ'লে সকলো শেষ। স্বাৰ্থপৰবোৰ সুখী, সৎ মানুহবোৰেই কেৱল ঠগ খায় এই পৃথিৱীত। আপোনাৰ ৰূপটো বেয়া হ'লেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকিব পাৰি, কিন্তু চৰিত্ৰ যেতিয়া বেয়া হয় তাক সুন্দৰ ৰূপেৰে কেতিয়াও ঢাকিব নোৱাৰি। সেইবাবে সদায় চৰিত্ৰ ভাল হোৱা উচিত। আপোনাৰ হেৰাই যোৱা সকলোবোৰ বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে, কিন্তু সময়ৰ সৈতে হেৰাই যোৱা বিশ্বাস আৰু সম্পৰ্ক কেতিয়াও ঘূৰি নাহে। সদায় ভৰসা সেইজনক কৰক যি তোমাৰ এই তিনিটা কথা বুজি পায়। 1 নম্বৰ, হাঁহিৰ মাজত থকা আপোনাৰ দুখকণ। 2 নম্বৰ, খঙৰ পাছত থকা আপোনাৰ সেই ভাল পোৱা। 3 নম্বৰ, যিয়ে তোমাৰ সদায় সুখে দুখে তোমাৰ লগতেই থাকে। ভাগ্য থাকিলে আপোনাৰ হ'ব আৰু ভাগ্য নাথাকিলে আপোনাৰ একোৱেই নহয়। এই কথাষাৰ কৈ প্ৰত্যেকজন মানুহেই প্ৰত্যেক দিনে নিজকে সান্তনা দিয়ে। কষ্টৰ ভাষা কেৱল চকুৰ পানীয়ে নহয়, কেতিয়াবা এটা মিছা হাঁহিৰ মাজতো কিন্তু কষ্ট লুকাই থাকে। যেতিয়া সান্তনা দিয়া মানুহ নাথাকে তেতিয়া নিজকেই নিজে সান্তনা দিবলগীয়া হয়। কেৱল ভাল পোৱা দিলেই সংসাৰ এখন নীতিকে। ইয়াত আপোনাৰ থাকিব লাগিব বিশ্বাস, মায়া, অভিমান, দায়িত্ববোধ আৰু অপেক্ষা। কিছুমান সময়ত আপোনাৰ মনৰ কথা আপুনি মনতেই ৰখা ভাল। যদি আনৰ আগত প্ৰকাশ কৰিবলৈ যায় তেতিয়াহ'লে আপুনি একেবাৰে সস্তীয়া হৈ যায়। সদায় এজন মানুহে তোমাক তেতিয়াহে বেছি কষ্ট দিব যেতিয়া তুমি তাক নিজতকৈ বেছি ভাল পাবা। এটা কথা সদায় মনত ৰাখিব, সেই মানুহজনৰ লগত আপুনি কেতিয়াও বন্ধুত্ব নকৰিব যি সকলোৰে আগত আপোনাক সৰু কৰি ৰাখিবলৈ বিচাৰে। একেলগে মিলি পৰিস্থিতিৰ লগত যুদ্ধ কৰাটোৱেই হৈছে একতা, আৰু বেয়া পৰিস্থিতি দেখি লগ এৰি দিয়াটোৱেই হৈছে বিশ্বাসঘাতকতা। আপোনাৰ টকাই মানুহৰ অৱস্থান পৰিৱৰ্তন কৰিব পাৰিলেও বহু ক্ষেত্ৰত স্বভাৱ পৰিৱৰ্তন কৰিব নোৱাৰে। অপ্ৰিয় হ'লেও সঁচা, দুখীয়া ঘৰত ধনী গ'লে দুখীয়া আনন্দিত হয়, কিন্তু ধনী ঘৰত দুখীয়া গ'লে ধনী বিৰক্ত হয়। যিজনে সুখী হোৱাৰ অভিনয় কৰি ৰাতি নিজানত নীৰৱে কান্দে, সেইজনে ভাল পোৱাৰ অভিনয় কৰি কাকোই কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্ট কি। আমাৰ জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে বাৰু? য'ত সুখবোৰ যোগ হয়, দুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয় আৰু বেদনাবোৰ হৰণ হয়। বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও পূৰণ নহয়। টোপনিৰ পৰা যেতিয়া আমি সাৰ পাওঁ তেতিয়া আমাৰ সপোনবিলাক ভাঙি যায়। ঠিক সেইধৰণে আমাৰ সমাজত কিছুমান মানুহ আছে যি যেতিয়া নিজৰ স্বাৰ্থ পূৰণ হয় তেওঁ তেতিয়া আমাৰ পৰা আঁতৰি গুচি যায়। বৰ্তমানৰ যুগটোৱে এনেকুৱা, যদি তোমাৰ হাতত টকা আছে সকলোৱে তোমাক গুৰুত্ব দিব, আৰু যদি তোমাৰ লগত টকা নাই তেনেহ'লে কোনোৱেই তোমাক গুৰুত্ব নিদিয়ে। সময় নিৰ্ধাৰণ কৰে আপুনি কাক লগ পাব। আপোনাৰ হৃদয়খনে নিৰ্ধাৰণ কৰে আপুনি আপোনাৰ জীৱনত কাক বিচাৰে। আপোনাৰ ব্যৱহাৰে নিৰ্ধাৰণ কৰে কোন চিৰদিনলৈকে আপোনাৰ জীৱনত থাকিব। বস্তুবোৰ সলনি হয়, চিনাকিবোৰ অচিনাকি হয়, কিন্তু জীৱন কাৰোৰে বাবে থমকি নৰয়। সেইবাবে সদায় জীৱনৰ গতিপথত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। অদৃশ্য ভাইৰাছে যদি আমাক ভয় দেখাব পাৰে আৰু মাৰিবও পাৰে, তেনেহ'লে অদৃশ্য ভগৱানে আমাক বচাবও পাৰে। সেইকাৰণে সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। মানুহে সেই যুদ্ধ কেতিয়াও জিকিব নোৱাৰে যেতিয়া শত্ৰু তেওঁৰ সেই আপোনজনেই হয়। ভগৱান আৰু মানুহক ভাল পোৱাৰ মাজত পাৰ্থক্য কি জানেনে? মানুহক ভাল পালে সেইটো আমাৰ দুৰ্বলতালৈ পৰিণত হয়, আৰু ভগৱানক ভাল পালে সেইটো আমাৰ শক্তিলৈ পৰিণত হয়।
আজিৰ যুগৰ মানুহে ভাল স্মৃতিবোৰক পেন ড্ৰাইভত ৰাখে আৰু বেয়া স্মৃতিবোৰক সদায় তেওঁলোকৰ মনত লৈ ঘূৰি ফুৰে। আপুনি সদায় কথা কোৱাৰ আগতে ভাবি চিন্তি ক'ব, কাৰণ আপোনাৰ মুখৰ পৰা যি কথা ওলাই যাব সেই কথাই কোনোবা এজন ব্যক্তিৰ সুখ দুখ নষ্ট কৰিও দিব পাৰে। আপোনাৰ জোৰ আৰু আপোনাৰ জেদ এই দুয়োটাৰ পৰা সকলো পোৱা গ'লেও কাৰোবাৰ মন আৰু কাৰোবাৰ ভাল পোৱা কিন্তু কেতিয়াও পোৱা নাযায়। এদিন দুখ সহ্য কৰিব পৰাজনে ভৱিষ্যতে সুখী হ'ব পাৰে, কিন্তু আনক দুখ দিয়াজনে ভৱিষ্যতে কেতিয়াও কিন্তু সুখী হ'ব নোৱাৰে। আনে কৰিছে বাবে ময়ো কৰোঁ, এনে মনোভাৱ ত্যাগ কৰক। আপুনি আপোনাৰ নিজৰ মাজত থকা শক্তিক অনুভৱ কৰক। আপোনাৰ শক্তি অনুযায়ী কৰ্মৰ দিশে আগবাঢ়ক আৰু সফলতা এদিন নিশ্চয় পাব। সময়ত কোন তোমাৰ কাষত থাকিব সেয়া প্ৰতিশ্ৰুতি বা শপতৰ ওপৰত নিৰ্ভৰ নকৰে, সেয়া নিৰ্ভৰ কৰে সদায় সময় আৰু পৰিস্থিতিৰ ওপৰত। পুৰুষতকৈ মহিলাৰ মাজত এই তিনিটা ইচ্ছা শক্তি বেছিকৈ থাকে। 1 নম্বৰ, পুৰুষতকৈ মহিলা সদায় বেছি লাজুকীয়া হয়। পুৰুষতকৈ মহিলাৰ 4 গুণ বেছি লাজ থাকে। এই লাজৰ কাৰণে বেছিভাগ সময়ত তেওঁলোকে মুখে কিবা কোৱাতকৈ মনে মনে ভাবে, বৰঞ্চ মনৰ কথা খুলি ক'ব নোৱাৰে, কাৰণে মনৰ কথা মনতে গোপনে থাকি যায়। 2 নম্বৰ, মহিলাসকলে তেওঁলোকৰ প্ৰসাধন সামগ্ৰী সদায় আনতকৈ উন্নত কৰি পিন্ধিব বিচাৰে। 3 নম্বৰ, সাধাৰণতে আমাৰ সমাজৰ পুৰুষক সাহসী আৰু বীৰ বুলি ভবা হয়, কিন্তু মহিলাসকলৰ সাহস পুৰুষতকৈ 6 গুণ বেছিকৈ থাকে। ক'ব পাৰি মহিলাই হ'ল সাহস আৰু শক্তিৰ আধাৰ। তুমি যদি তোমাৰ দুৰ্বলতা সকলোৰে আগত প্ৰকাশ কৰা, তেনেহ'লে তোমাক সকলোৱে দুখত পেলাবলৈ চেষ্টা কৰিব। সেইকাৰণে যিজন যেনেকুৱা তেওঁৰ লগত সদায় তেনেকুৱা ব্যৱহাৰ কৰিবলৈ শিকক। এই 3জন মানুহৰ ঘৰত কেতিয়াও নাযাব। 1 নম্বৰ, যিজনে ডাঙৰ অপৰাধ কৰে। 2 নম্বৰ, যিজনে আপোনাক অপমান কৰি থয়। 3 নম্বৰ, যিজনে মানুহক সন্মান নকৰে, নিজকে উচ্চ বুলি ভাবে। আপোনাৰ মা আৰু আপোনাৰ পত্নীগৰাকীক সন্মান দিবলৈ শিকিব, কাৰণ এগৰাকীয়ে আপোনাক এই পৃথিৱীলৈ আনিছে আৰু আনগৰাকীয়ে পৃথিৱীৰ সকলো আপোন মানুহক এৰি আপোনাৰ কাষলৈ আহিছে। আপুনি যদি সফল হয় তেনেহ'লে আপোনাৰ গামোচা পিন্ধি থকা ছবিখন হ'ব আপোনাৰ ইতিহাস, আৰু আপুনি যদি ব্যৰ্থ হয় তেনেহ'লে আপোনাৰ কোট পিন্ধা ছবিখনো হ'ব আপোনাৰ উপহাস। যাৰ কাষত তোমাৰ অভিমানৰ কোনো মূল্য নাই, তেওঁৰ কাষত তোমাৰ অভিমান প্ৰকাশ কৰাটো কেৱল মূৰ্খামিৰ বাহিৰে আৰু আন একো নহয়। কিছুমান মানুহে জেদ ধৰি সম্পৰ্ক হেৰুৱাই পেলায়, আৰু কিছুমান এনে মানুহ আছে যি সম্পৰ্ক ৰাখিবলৈ গৈ নিজৰ আত্মসন্মান হেৰুৱাই পেলায়। এই পৃথিৱীত সকলোতকৈ অসহায় সেইজন ব্যক্তি যি নিজৰ খং, অভিমান, কষ্ট একো কাকোৱেই দেখাব নোৱাৰে। বৰ্তমান সমাজত বেইমান আৰু স্বাৰ্থপৰ মানুহবোৰেই ভালে আছে। জীৱন যুদ্ধত হেৰাই গৈছে কেৱল সৎ আৰু বিশ্বাসী মানুহবোৰহে। যিকোনো এটা সম্পৰ্ক ভঙাৰ প্ৰথমটো পদক্ষেপেই হ'ল আপোনাৰ অৱহেলা, সেইটো বন্ধুত্বই হওক বা আপোনাৰ প্ৰেমেই হওক। কঠোৰ পৰিশ্ৰমে কিন্তু আপোনাৰ চেহেৰা নষ্ট কৰি দিব পাৰে, কিন্তু আপোনাৰ সেই কঠোৰ পৰিশ্ৰমে কিন্তু এদিন আপোনাৰ উজ্জ্বল ভৱিষ্যত তৈয়াৰ কৰি দিব পাৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।